হিমন্তই মাটিত বাগৰি বাগৰি কান্দিব। আপোনালোকে দেখিবলৈ নাপাবও পাৰে, ঘৰত কান্দিবতো, ঘৈণীয়েকৰ আগত কান্দিব, আমি দেখিবলৈ নাপাবও পাৰোঁ। কিন্তু হিমন্তই এইবাৰ কন্দাটো খাটাং। হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ কাৰণে কান্দিব লাগিব। হিয়া ঢাকুৰি ঢাকুৰি হিমন্তই কান্দিব। হায়ৈ মোক অসমীয়া মানুহে এৰিলৈ, খিলঞ্জীয়া মানুহে এৰিলৈ। সদায় তেওঁ খিলঞ্জীয়া চৰ্দাৰ বুলি কৈ থাকে নে নাই? সব উজনি অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিজেপিক এৰি দিলে। আপোনালোকে চাব যে যোৰহাটৰ ইলেকশ্যনৰ পাছত হিমন্তই মাটিত বাগৰি বাগৰি কান্দিব। আপোনালোকে দেখিবলৈ নাপাবও পাৰে, ঘৰত কান্দিবতো, ঘৈণীয়েকৰ আগত কান্দিব, আমি দেখিবলৈ নাপাবও পাৰোঁ। কিন্তু হিমন্তই এইবাৰ কন্দাটো খাটাং। এইবাৰ সৰ্বানন্দ সোণোৱালে ইলেকশ্যনৰ পাছত কান্দিব লাগিব। সৰ্বানন্দ সোণোৱাল খতম। হিমন্ত বিশ্ব শৰ্মাৰ কাৰচাজিত পৰি সৰ্বানন্দ সোণোৱাল খতম। আনহাতে যোৰহাটত এনেকুৱা অৱস্থা হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ ইলেকশ্যনৰ পাছত হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ কাৰণে কান্দিব লাগিব। হিয়া ঢাকুৰি ঢাকুৰি হিমন্তই কান্দিব। হায়ৈ মোক অসমীয়া মানুহে এৰিলৈ, খিলঞ্জীয়া মানুহে এৰিলৈ। সদায় তেওঁ খিলঞ্জীয়া চৰ্দাৰ বুলি কৈ থাকে নে নাই? সব উজনি অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিজেপিক এৰি দিলে। আপোনালোকে চাব যে যোৰহাটৰ ইলেকশ্যনৰ পাছত হিমন্তই মাটিত বাগৰি বাগৰি কান্দিব। আপোনালোকে দেখিবলৈ নাপাবও পাৰে, ঘৰত কান্দিবতো, ঘৈণীয়েকৰ আগত কান্দিব, আমি দেখিবলৈ নাপাবও পাৰোঁ। কিন্তু হিমন্তই এইবাৰ কন্দাটো খাটাং।